যাবৰ কাৰণে বন্ধুসকল মই বৰ্তমান মানিকগঞ্জ হাইস্কুল আছো ইয়াতে তেওঁলোকে পুৰুষ মানুহে যিটো বাইকা উৎসৱ পালন কৰিছে তেওঁলোকৰ দৃশ্যখিনি মই চমুকৈ দৃশ্য দেখাৰ কাৰণে মই চেষ্টা কৰিছোঁ সালপাৰা কেপ্টেইন বিচাৰিছোঁ কণ্টেক্ট হৈ আছে চিঙি দাদা সঞ্জয় ৰাভা কাফে আংৰিবজ যে চিঙি মেঘালয়নি ৰাভা ছাত্ৰ খন্থানি যিটো বাইক উৎসৱ মানিকগঞ্জ চাঙিটা ওৱান এৰং চুকাই আৰু এৰঙান ওকাই যিটো উৎসৱ ওৰঙান পাতিতা আচ্ছা দাদা একে উৎসৱী আত কাৰ্যসূচী তে ফুংনিপাৰা আচ্ছা নেমৰা সং বাইক ববিয়া দিমদাকান্না একেবাৰে অফিচাৰ আগছ ফুঙিনি পৰা তেবে সুহিত বিধি হাও মানে উর্গিগাই সাংরিং জ উনিশা মানে ফ্ল্যাগ হোস্টিং আর লিওয়াতানাবে সাংরিং জ আচ্ছা মোটামুটি ভাবে আর একে উদ্দেশ্য চিঙি সাংজ যাকরে পশ্চিম গারো পাহাড় দিকে খারে টঙ্কাই তবে মোটামুটি বহু বছর পাতেরিং জ কিন্তু হেঙা যাকরে মানিকগঞ্জ উত্তর গারো পাহাড় দিকে মোটামুটি 6 বছর সাংজ দিলাম তে চিং উদ্দেশ্য সাংজ কি চিং যাকরে মেঘালয় দিকে সংখ্যালঘু কিছু সাঙা তো তে চিং যে জাতীয় উৎসব একে জাতীয় উৎসব চিং মেঘালয় দিকে বা যাকে জনপ্রিয় বা পপুলার খানা নেকে আর চিং উদ্দেশ্য আত কারণ মেঘালয় দিকে ফামান চিনি বা ফামানা লাগি কাই বহুত তোয়া আমার মেঘালয় থকা যিবিলাক সংখ্যালঘু আমি জনজাতি হিসাবে আছো যদিও আমার যিখিনি প্রাপ্য যিখিনি পাব লগা বিশেষকে যেনে ধৰণৰ আমি অৱস্থাত আছো সেই কথাবিলাক ক'ব গ'লে বহুত কথা কিন্তু কথা হ'ল আমি বাইকটোক এটা নিৰ্দিষ্ট মাত্ৰা এটা দিয়াৰ কাৰণে যেহেতু পশ্চিম গাৰো পাহাৰত আমি শুভাৰম্ভ কৰিছিলোঁ অল ৰাভা ষ্টুডেণ্ট ইউনিয়ন অফ মেঘালয়া এতিয়া উত্তৰ গাৰো পাহাৰত আজি 6 বছৰ ধৰি আমি বাইক উদযাপন পালন কৰি আহিছোঁ এই কাৰণে পালন কৰি আহিছোঁ যে আমি মেঘালয়ত থকা মানুহখিনি
বিশেষকৈ আন আন যিবিলাক সম্প্ৰদায়ৰ মানুহ আছে অন্তত ৰাভাসকলে যে বাইখো উদযাপন কৰে এই কথাখিনি যাতে তেওঁলোকেও জানে আৰু আমাৰ চৰকাৰক দৃষ্টিগোচৰ কৰাৰ কাৰণে চৰকাৰক এটা মেছেজ দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ যাতে আমাৰ এই বাইখো যিটো উদযাপন এই উদযাপনখিনি যাতে তেওঁলোকৰ নলেজত থাকে বা আহে আৰু হলিডে লিষ্টত বিশেষকৈ ৰিষ্ট্ৰিক্টেড হলিডে লিষ্টত আমি আমাৰ এই অনুষ্ঠানটো বা এই বাইখো উৎসৱ যদি কিবা কাৰণত বা আমি আনিব পাৰোঁ অন্তত মেঘালয়ৰ মানুহখিনি গম পাব যে ৰাভাসকল যে সংখ্যালঘিষ্ঠ হৈও যে তেওঁলোকে এই উৎসৱ পালন কৰি আছে এই কথাখিনি তেওঁলোকক নলেজ এটা দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ।